ইণ্ডিয়াত থাইৰয়েড কেঞ্চাৰ বহুত কমন হয় থাইৰয়েড এটা গ্ৰন্থি হয় যোনটো ডিঙিত আছে আৰু থাইৰয়েড কেঞ্চাৰ মানে সেই গ্ৰন্থিটোত গুটি গুটি হোৱা আৰম্ভ হয় যোনটো আমি থাইৰয়েড নডুলছ বুলি কওঁ এই গুটিটো আমি আৰম্ভণিতে আল্ট্ৰাসাউণ্ড কৰি চাওঁ সাধাৰণতে যেতিয়া থাইৰয়েড দেখাবলৈ মানুহ আহে আমি সদায় ৰিকুৱেষ্ট কৰোঁ যে আল্ট্ৰাসাউণ্ড এটা কৰিবলৈ সেই আল্ট্ৰাসাউণ্ডটো বহুত কম সময়ত কৰিব পাৰি 5-10 মিনিটত কৰিব পাৰি আৰু আমি এটা আইডিয়া পাওঁ যে থাইৰয়েডটো ভালে আছে নে নাই নে কিবা গুটি হৈ আছে নে কিবা আমি কৰিব লাগে সো কিয় মই কৈ আছোঁ এইটো কাৰণ থাইৰয়েড কেঞ্চাৰটো বহুত ট্ৰিটেবল হয় আৰু ইনফেক্ট মই কম যে কিউৰেবল বুলি আমি সাধাৰণতে কওঁ যে কেঞ্চাৰটো কিউৰেবল নহয় কিন্তু ফৰ অল প্ৰেক্টিকেল পাৰপাজেছ থাইৰয়েড ৰিমিশ্যনটো লাইফ লং হৈ থাকে আৰু ট্ৰিটমেণ্টটো বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড হয় আৰু অসমতো এইটো এভেইলেবল আছে থাইৰয়েড কেঞ্চাৰ এটা এবিধ কেঞ্চাৰ হয় যোনটো আমি সোনকালে ডায়াগন'জ কৰিব পাৰোঁ আৰু ট্ৰিট কৰিব পাৰোঁ আমি আল্ট্ৰাথাইৰয়েড আপোনাৰ যদি ডিঙিত ফুলি থকা যেন লাগে বা ডিঙিটো আপুনি লক্ষ্য কৰিছে এইটো জায়গাত যে অলপ গুটি গুটি নিচিনা হৈ আছে স্মুথ হোৱা নাই ৰাফ হৈ আছে তেতিয়া আপুনি এটা আল্ট্ৰাসাউণ্ড কৰিব লাগে আৰু আল্ট্ৰাসাউণ্ডত যদি কিবা গুটি আছে নে নাই দেখে আমি এটা বায়োপসি এটা কৰোঁ আৰু যদি বায়োপসিত কিবা এটা প্ৰব্লেম পাওঁ আমি থাইৰয়েড সাৰ্জাৰী কৰোঁ দ্যাট ইজ আমি থাইৰয়েডটো গোটেই গুচাই দিয়াৰ পিছত আমি এটা ৰেডিঅ' আয়োডিন ট্ৰিটমেণ্ট কৰোঁ সেই ৰেডিঅ' আয়োডিন ট্ৰিটমেণ্টটো এটা পেইনলেছ ট্ৰিটমেণ্ট হয় যোনটো আপুনি OPD সেটিঙতো কৰিব পাৰে আৰু তাৰ পিছত মোৰলেছ 6 মাহৰ মূৰে আমি ফলো আপ কৰোঁ আৰু থাইৰয়েড কেঞ্চাৰটো এনি বয়সত হ'ব পাৰে সৰু বাচ্চাৰো হ'ব পাৰে মিডল এজ মানুহৰ হ'ব পাৰে ডেকা ল'ৰা ছোৱালীৰো হ'ব পাৰে আৰু বয়সীয়াল মানুহৰ হ'ব পাৰে কিন্তু প্ৰত্যেকটো ষ্টেজত এইটো ট্ৰিটেবল কণ্ডিশ্যন হয়